চুমি বৰুৱাৰ ক্ষেত্ৰত কিবা ক'ব নেকি আপুনি? বৰ্তমান যিটো প্ৰসংগত আছে একদম ট্ৰেণ্ডত আছে কি ক'ব এই ঘটনাটোক লৈ? লুকাই আছে লুকাই থাকোঁ। না মই এনেই আহিলোঁ চাগে। আৰু গুৱাহাটী ইউনিভাৰ্চিটি মানে এইফালে পাৰ হৈ গুচি যাওঁ, এয়াৰপৰ্ট যাওঁ খালি, ইয়াত সোমোৱা নহয়। আৰু সকলোকে মৰম জনাইছোঁ, শুভকামনা জনাইছোঁ যোন যোন আছে ইয়াত। আৰু সকলোৱে গম পাইছে মোৰ লগত এখন চিনেমা আহিব চিকাৰ। চ' বোলো এবাৰ সোমাই যাওঁ। মায়াবিনী মায়াবিনীটো বৰ টান শব্দ কিন্তু। মই এনেই কেইখনমান পোষ্টাৰ দিছিলোঁ যাওঁ। মই আগৰ নিচিনাকৈ মিছন চেনেল যেনেকৈ গৈছিলোঁ, কাঞ্চন জগত কৰিছিলোঁ, তেনেকৈ কৰা নাই এইবাৰ। কাৰণ এখন মোৰ নিজৰ চিনেমা নহয়, বেলেগৰ চিনেমা। But I'm doing a nice role in a different mood and everything. So, কাইলৈ আমাৰ আজি নে কাইলৈ? আজি 8 তাৰিখ। মই 8 তাৰিখে মিছন চেনেল ৰিলিজ কৰিছিলোঁ কিন্তু দেই। নাই 7 তাৰিখে প্ৰিমিয়াৰ আছিলে। কি মাৰডানা আহিলে কি ফুটবল খেলিবলৈ দিব? আৰু যদি মাইক টাইসন আহে what will you do? He'll kill you. So বেলেগ কথা নাই, চিকাৰ 20 তাৰিখে ৰিলিজ হ'ব। I want you in my halls. That's it. And I love Guwahati University. মই ইয়াৰ পৰা গোল মেডেল লৈ পেলাই ওলাই গৈ অনামিকা কৰিলোঁ, তাৰপিছত জুবিন গাৰ্গ গ'লোঁ। এতিয়াও মোৰ ঢেৰ ৰোৱা গছ আছে ইয়াত, মানুহে নাজানে মই ঢেৰ গছ ৰুইছোঁ ইয়াত। মাজে মাজে সেইবোৰ গছ ৰুওঁ, তেতিয়া তোমালোক নাছিলে চাগে। I don't know, but I welcome you to a Shikar family. Thank you. Rahul Go. আমি এই মুহূৰ্তত আমাৰ মাজত জুবিন ডাক্তৰ সঁচাকৈ নথৈ আনন্দিত হৈছো। আৰু এই মুহূৰ্তত আমি সমগ্ৰ গুৱাহাটী বিশ্ববিদ্যালয় একেলগে ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিছো যে আমাৰ যিজোপা সুৰৰ ছাঁ পেলাই থকা গছ, এই গছজোপা আজীৱন চিৰসেউজীয়া হৈ থাকক, তাই কামনা কৰিছো। চিকাৰ কৰা পাঠটো একেলগে আপোনালোকক চাবলৈ যেতিয়া নিমন্ত্ৰণ দিয়াৰ কথা আহিলে, আমি ভাবিলো যে প্ৰথম ক'ৰ পৰা আৰম্ভ হ'ব লাগে। জুবিন গাৰ্গৰ জীৱনৰ প্ৰথম ডাঙৰ টাৰ্ণিং পইণ্টটো কোনে দিছিলে আপোনালোকে কওক? গুৱাহাটী ইউনিভাৰ্চিটি। সৰুকে ক'লে নহ'ব, কোনে দিছিলে? চিকাৰৰ প্ৰথম পোষ্টাৰখন আমি ক'ত লগাম? আজি আমি প্ৰথম পোষ্টাৰখন অফিচিয়েল প্ৰমোশন আৰম্ভ কৰাৰ আগতেই গুৱাহাটী ইউনিভাৰ্চিটিত লগাব বিচাৰিছিলো। This is the place which চিকাৰ প্ৰমোচন আমি আৰম্ভ কৰিছোঁ অলপকৈ, সৰুকৈ, বেছিকৈ কৰা নাই। আৰু এখন প্ৰথম চিনেমা অসমৰ, যিখন 70% লণ্ডনত শ্বুট হৈছে, মানুহে চাই ভাল পাব। প্ৰথম কথা সেইটো। আৰু বেলেগ ষ্টৰী, আৰু মোৰ বেলেগ কিতাপ, মই আদিবাসী ল'ৰা এটা এক্টিং কৰিছোঁ। চকুৱে কথা পতা, এবাৰ ভাল পাওঁ বুলি কোৱা না।